পাপ এন্ধাৰৰ পৰা পোহৰলৈ নিয়া অনন্ত জীৱন প্ৰদান কৰা পাপ এন্ধাৰৰ পৰা পোহৰলৈ নিয়া অনন্ত জীৱন প্ৰদান কৰা মোৰ বাবে মৰিলা তেজ দান দিলা মৃত্যুক জয় কৰি পাপীক জীয়ালা মোৰ বাবে মৰিলা তেজ দান দিলা মৃত্যুক জয় কৰি পাপীক জীয়ালা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 15 অধ্যায় 11 পদত যীশুৱে এইদৰে কয়, মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই নিমিত্তে তোমালোকক এইবোৰ ক'লোঁ। প্ৰভু যীশু খ্ৰীষ্ট যিজন ঈশ্বৰৰ পুত্ৰ হয়, তেওঁৰ আনন্দ পিতৃত আৰু পিতৃৰ আনন্দ যীশু খ্ৰীষ্টত আছে। আৰু প্ৰভু যীশুৱে এয়া ইচ্ছা কৰে যে তেওঁৰ এই আনন্দত মানুহে যাতে সহভাগিতা ৰাখে। এই সংসাৰত মানুহৰ আনন্দ খন্তেকীয়া, সীমিত আৰু অতি বেগে জীৱনৰ পৰা নাইকিয়া হৈ যায়। আৰু এইটো এইকাৰণে হয় যে মানুহৰ আনন্দত ঈশ্বৰ নাই আৰু ঈশ্বৰৰ আনন্দত মানুহ নাই। মানুহৰ আনন্দ কেৱল নিজৰ অভিলাষাক পূৰ্ণ কৰিবলৈ মাথোঁ। কিন্তু পবিত্ৰ বাইবেলত আমি এইদৰে পঢ়িবলৈ পাওঁ যে কিন্তু প্ৰত্যেকজনে নিজৰ কু অভিলাষাৰে আকৰ্ষণ কৰা আৰু ফুচলাই নিয়া হয় আৰু পৰীক্ষিত হয়। তাতে সেই কু অভিলাষাই গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে, পাছে পাপ সম্পূৰ্ণ হ'লে মৰণ জন্মায়। এইকাৰণেই প্ৰভু যীশু খ্ৰীষ্ট মানৱ ৰূপ ধাৰণ কৰি মানুহৰ পাপৰ বোজাক নিজে বহন কৰি ক্ৰুচত নিজৰ প্ৰাণ আহুতি দি আমাৰ বাবে পৰিত্ৰাণৰ পথ যুগুতালে। যিকোনোৱে তেওঁক বিশ্বাস কৰে তেন্তে তেওঁ পৰিত্ৰাণ পায় আৰু ঈশ্বৰৰ আনন্দত সদা সৰ্বদা আনন্দ কৰে। এই অনন্তকলীয়া আনন্দ আপোনাৰ জীৱনতো হওক, তাৰ বাবে আমাৰ এই প্ৰাৰ্থনা থাকিল।